নমস্কাৰ সুপ্ৰভাত জনালো অনামিকা লাইফষ্টাইলৰ পৰা আমাৰ ভিডিওটো আপোনালোকে চাব আৰু ভাল পালে লাইক কমেন্ট শেয়াৰ নকৰে কেনে থাকিব আপোনালোকৰ খবৰ কেনেকুৱা আমাৰ বৰ্তমান ভাল আৰু বেয়াৰ মাজত আজি মহালয়া আৰু হেহে দেখিছেনে গুটি ৰাস্তাত মানুহবোৰ কেনেকৈ ঘূৰি ফুৰিছে কাৰণ আজি বুলে দেৱী দুৰ্গা মা পৃথিৱীলৈ নামি আহে আৰু হেহে সকলো এতিয়া ৰাস্তাত ঘূৰি আছে আৰু আমি দুই উলালো আজি এফাললে কি কাৰণত যাব ওলাইছো বাৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব তেতিয়া গম পাব মই আৰু তেওঁ বাইকতে আহি আছো বৰ্তমান কাৰণ গাড়ীত আহিলে মোৰ মাথা অলপ ঘূৰাই হেহে ভাবিলো আজি বাইক লৈ বলা কলৈ যাও আমি সদায় বাইক আৰু ট্ৰেইন এনেকুৱাটো যাত্ৰা কৰিব লাগে ন আৰু আহি পেলাই দেখিলো মানে আপোনাৰ বগলাজানৰ এই নদীৰ সমীপতে মানে ৰাস্তাটো কে তেনেই মানে 50 মিটাৰ মান বহি গল কাৰণ বানপানী যে চাৰিবাৰকে আহিছিল আৰু সেই চাৰিবাৰকে বানপানীয়ে তলৰ ফালে চাগে ৰাস্তাটো কিবা কাৰণত চাগে অকমান মানে খোকলা কৰি পেলোৱা দে পেলালে সেই কাৰণে দেখিছেনে কিমান ভয়ানককে বা ৰাস্তাটো বহি গলগৈ আৰু এতিয়া ইফালে কামপুৰ আৰু ৰহাৰ চাপৰমুখ যোৱাৰ কাৰণে মানুহবোৰৰ যাতায়াতৰ কাৰণে বহুত অসুবিধা হ'ব আৰু দেখিছে ৰাস্তাটো কিমান বেয়াকে ভাঙি পৰিলে যে বা ক'ব নোৱাৰো দেই তাকে ভাবিলো মই আমি এফাললৈ আহিলো যেতিয়া ৰখি পেলাই ভাবি এটা ভিডিওকে বনাও আৰু ভিডিওটো আপোনালোকৰ আগত শ্বেয়াৰ কৰি চাওক বানপানীয়ে এইটো নহয় যে বানপানীৰ লগতেই মানে ক্ষতি হয় বানপানী ওলাই যোৱাৰ কেইবামাহ মানৰ পাছতে এনেকৈ মানে ক্ষতি হোৱাৰ সন্মুখীন হ'বলৈ দেখা পায় ওচৰৰ নদী কাষৰীয়া মানুহবোৰে এয়াই চাওক আৰু কি দেখাম তাৰ পিছতে আহিলো মানে আহি পেলাই পালো কাকতি গাঁও আৰু তাতে মাছ দেখিলো আৰু এই মাছখিনি যে আছিলে 150 টকা আৰু গুটি 150 টকাতে এই মাছখিনি ললো লৈ পেলাই এমাৰ ঘৰ পালোহি আৰু মাৰ ঘৰতে মাছখিনি পলিথিনৰ পৰা উলিয়াই পেলাই দিলো তাৰ পিছতে আমাৰ আকৌ চাহ দিলে চাহ খাই আছে আৰু দেউতাৰ যে বেমাৰ হৈ আছিল দেউতাক দেখি সঁচাকৈ ভাল লাগিছে দেউতা অলপ সুস্থ হ'ল আৰু এতিয়া দেউতাৰ কন্ট্ৰল আছে মানে ৰিটেল আছে যে তাৰে বহি কিবা হিচাপ নিকাছবোৰ লিখি আছে চাই আছে তাৰ পিছত চাহটা খাই কৰি লৈ ফালে ষ্টেচন পালো আৰু ষ্টেচনত তেওঁ টিকেট ললে তাৰ পিছতে ট্ৰেইনখন আহিলে ট্ৰেইনত বহিলো পানী বটল ললে আৰু বাদামো ললে আৰু এয়া চাওক এজনী সৰু 9-10 বছৰীয়া ছোৱালী কিমান যে কষ্ট কৰিছে যিটো সময় তাই হয়তো পঢ়াৰ সময় বা খেলাৰ সময় আৰু সেইটো সময় তাই পেটৰ কাৰণে আজি মানুহৰ আগত তাই নিজৰ মানে প্ৰদৰ্শন দেখাবলগীয়া হৈছে কেইটামান টকাৰ কাৰণে চাওকচোন বাৰু আৰু এইফালে আকৌ তেওঁ এফালে যিটো পাৰিছো আমি কিবা এটা নহয় কিবা এটা সহায় কৰিছো এইটো নহয় দে কাৰোবাক দেখাই সহায় কৰিছো সেইটো নহয় আৰু এইফালে আকৌ চাহ আহিছে তাকে চাহ খোৱা কথা সুধিলে মই চাহ নেখাও বুলি ক'লো তাৰ পিছত আকৌ এজন মানে সহায় বিচাৰি ল'ৰা এজন আহিলে তাৰ ভৰিখনত কিবা প্ৰব্লেম আছিল আৰু তাকে তেওঁ কলো দিবলৈ আৰু তেওঁ দিলে আৰু এটা কথা মই ভিডিওবোৰ কিবা এটা দিয়াটো এইটো মই দেখুৱাটো মই ভাল নাপাওঁ কাৰণ আমি যেতিয়া আগতে কৰবালৈ যাওঁ এনেকৈ নিসহায় মানুহক কিবা এটা সহায় হিচাপে আগবঢ়ালো আমাৰ ভাল লাগে সেই কাৰণে অলপ খুচুৰা পইচা আমি এক্সট্ৰাকে লৈছিলো মানে অলপ খোলা কৰি আৰু এই ট্ৰেইনত আহি আছো কাৰণ মোৰ বেমাৰ এটা হৈ আছে আৰু হেহে আমি দুই আহিলো ট্ৰেইনত আজি মানে কি আমি গাড়ী লৈ আহা নাই গাড়ীত আহিলে দিনটো একে যাবলৈ বৰ অসুবিধা সেই কাৰণে ট্ৰেইনতে আহিলো মানে মোৰ মাথা ঘূৰাই যে সেইটোহে অসুবিধা বেলেগ একো অসুবিধা নাই আৰু ষ্টেচনত এয়া নামি কৰি আহি এতিয়া তেওঁ বোলে কিবা এটা খাওঁ আৰু আমাৰ আৰু আমাৰ ল'ৰাটো কিবা নহয় কিবা খোৱাটোৱে মেইন আৰু এয়া চাও ডাঙৰ ফুলকা একদম ফুলকা বুলি কৈছে আৰু ফুলকা পুৰি আৰু তেওঁ ললে চব্জি আৰু হেহে এতিয়া খাবলৈ তেওঁৰ লগতে মই নাখাওঁ বুলি কৈছিলো কিন্তু তথাপিও আৰু তেওঁৰ কথা মতে এখন পুৰি মই খাই মেলিলৈ আৰু একচুৱেলি বেয়াও লগা নাছিলে ভালেই লাগিছিলে খাই আহি আকৌ চিটি বাছত বহিলো এয়া চিটি বাছত আহি আছো এতিয়া আমি ডাউনটাউনত মোৰ ভণ্টি আছে ভণ্টি ঘৰত সোমাই চাহ তাহ এখন খাই পেলাই তাৰ পৰা আকৌ যাম বাৰু তাৰ পাছত আহিলো ভণ্টি ঘৰত সোমালো চাহ তাহ খালো খাই কৰি লৈ ভণ্টিয়ে আমাক এখন কেব বুক কৰি দিলে আৰু কেবখন লৈ এতিয়া আমি গৈ আছো প্ৰতীক্ষালে যাম এতিয়া মানে মই ডক্টৰক দেখাবলৈ মোৰ প্ৰব্লেম আৰু লগতে মোৰ সৰু ভাইটিকো মই লৈ আহিছো আৰু এয়া প্ৰতীক্ষাত আহি পালো আৰু বহি আছো সময় নালাগে মোৰ নাম্বাৰটো পিছত গৈ মোৰ নাম্বাৰটো যেনিবা লাগাৰ পিছত ডক্টৰক দেখাই মেলি কথা বতৰা পাতি ঔষধ পাতি ললো আৰু কেব এখন বুক কৰি লৈ এতিয়া আকৌ আহি পালোহি আমি যাওঁ ভণ্টি ঘৰলৈ আৰু ভণ্টি ঘৰতে সোমাই অকমান আৰাম কৰোঁগৈ তাতে চাহ একাপ খাই লওঁ কাৰণ আহোঁতে ভাত কেইটামান খাই আহিছিলোঁ আৰু মোৰ জানেনে এটা কথা বহুত প্ৰব্লেম বোলে মোৰ মাথা চাথা ঘূৰাই বমি চমি আহি যোৱাৰ নিচিনা হয় তেওঁ আকৌ মোক গালি দিছে যে তুমি খালি মাথাই ঘূৰাব তোমাৰ এইটো কেনেকুৱা মাথা তোমাৰ খালি ঘূৰিয়ে থাকে কিন্তু তেওঁটো বুজিছে ন তাৰপৰা ভণ্টি ঘৰত সোমালো কিবা এটা খালো খাই মেলি লৈ ভণ্টিয়ে ক'লে একেবাৰে বেগ চেগ ল ওলা আৰু তহঁতে কিবা কিনা কথা আছিলে এতিয়া বল আমি গৈ পেলাই
কিবা কিবি কিনি লওঁ মানে ওচৰতে থকা বিশাল এখন আছিল আৰু বিশাললৈ গ'লোঁ যোৱাৰ পিছতে তাত দেখিলোঁ ধুনীয়া ধুনীয়া বেগ আছে মানে মোৰ বেগ এটা প্ৰয়োজন হৈ আছিলে আৰু সেয়েহে মই কাপোৰ কানি নিয়াৰ কাৰণে বেগ এটা বিচাৰিলোঁ আৰু মানে বেগ চালোঁ হয় ইমান এটা মোৰ পচন্দৰ নাপালোঁ তথাপিও আৰু কম দামতে এটা ল'লোঁ বেছি হেভিও নহয় অলপ লাইট ৱেইট আৰু আছিলে সেইকাৰণে ভাল লাগিছে মোক সোধাচোন কেনেকুৱা আছে ভাল লাগিছে হ'লে আকৌ তেওঁ বোলে ল'ৰাৰ কাৰণে টিফিন বক্স এটা লওঁ মই ক'লোঁ এটা ৰেড কালাৰ লোৱা স্কাই কালাৰ নালাগে বজাৰ চজাৰ আজি কৰি হ'ল আৰু এতিয়া আহিছিলোঁ আমি বিশাল আৰু বিশালৰ পৰা বস্তু চস্তু ল'লোঁ এতিয়া কাৰ এখন বুক কৰোঁ কেব এখন বুক কৰোঁ আৰু এতিয়া আমি গৈ থাকিমগৈ চকলেট এখন মোক নিদিলা পিকিনো মোক চকলেট নিদিলা পিকিনো চকলেট দিয়া মোক চকলেট দিয়া এইটো আমাৰ ভাগিন আকৌ এতিয়া এয়া আহি পেলাই আমি প্লেটফৰ্ম মানে পালোহি আৰু সেয়েহে এক্সিলেটাৰটো যে উঠিছোঁ নহয় মোৰ মানে গাটো ভালেই নাই উঠিছোঁ আৰু আহি প্লেটফৰ্ম পালোঁ প্লেটফৰ্মৰ কেই নম্বৰ ট্ৰেইন লাগি আছে আৰু সেই নম্বৰ মতে গ'লোঁ আৰু তেওঁ একদম খোৱাত ব্যস্ত হৈয়ে গ'ল নহয় আপোনালোকে জানেই তেওঁ খোৱাটো প্ৰথম আৰু এতিয়া মই আহি আছোঁ নাজানো জীৱনত কি হ'ব বা কি নহ'ব ঈশ্বৰৰ আশীৰ্বাদ যদি আছে নিশ্চয় ভাল হ'ম আৰু আমাৰ আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই।